মানৱৰ ওপৰত থকা অভিশাপ কেতিয়া দূৰ হ'ব? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা আজিয়েই কৰিলো মনত ৰাখিম আমি প্ৰতিক্ষণ আজিয়েই কৰিলো নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই মলাখী ভাৱবাদীৰ পুস্তকখনৰ ৩ নম্বৰ অধ্যায়ৰ ১৬ নম্বৰ পদৰ পৰা ৪ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদ পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি মলাখী ভাৱবাদীৰ পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা ৬ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। অৰ্থাৎ আজিৰ অনুষ্ঠানত এই মলাখী ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়নৰ সামৰণি পৰিব। সকলো ইছৰাইলীয়া লোকেই যে ঈশ্বৰৰ প্ৰতি অৱজ্ঞাৰ মনোভাৱ দেখুৱাইছিল এনে নহয়। ঈশ্বৰক ভাল পোৱা আৰু পৰস্পৰক লগ পোৱা কিছুমান অৱশিষ্ট আছিল আৰু তেওঁলোকে প্ৰভুক ভয় কৰিছিল। তেওঁলোকে ইজনে সিজনৰ লগত কথা পাতিছিল, অৰ্থাৎ তেওঁলোকে সহভাগিতা ৰাখিছিল। তেওঁলোকৰ কথা ঈশ্বৰে শুনিলে আৰু তেওঁক ভয় কৰা আৰু তেওঁৰ নাম চিন্তা কৰা লোকসকলৰ বাবে তেওঁৰ সন্মুখত এখন স্মৃতি গ্ৰন্থ লিখা হ'ল। ঈশ্বৰে সকলো কথা মনত ৰাখে। ঈশ্বৰে কেতিয়াও পাহৰিব নোৱাৰে। মলাখীৰ পুস্তকৰ এই ৪ নম্বৰ অধ্যায়ত আমাৰ আগত ভৱিষ্যতে আহিবলগীয়া প্ৰভুৰ দিন আৰু ধাৰ্মিকতাৰ সূৰ্যৰ আগমনৰ বিষয়ে বিশেষ ভাৱবাণী দিয়া হৈছে। ভৱিষ্যতে হ'বলগীয়া মহাক্লেশৰ সময়ৰ এটা সহজ বৰ্ণনা আমি পঢ়িবলৈ পাওঁ। ভৱিষ্যতে আহিবলগীয়া সেই মহাক্লেশৰ সময়ছোৱাত ঈশ্বৰত বিশ্বাস নকৰা মন্দ লোকসকলৰ অৱস্থা কি হ'ব সেই বিষয়ে স্পষ্টভাৱে জনাই দিয়া হৈছে। সেই মন্দ লোকসকলৰ ওপৰলৈ বিশেষ শাস্তি নামি আহিব আৰু তেওঁলোকক গছ এডাল শিপাৰে সৈতে উভালি পেলোৱাৰ নিচিনাকৈ উভালি পেলোৱা হ'ব। অৰ্থাৎ সেই মন্দ লোকসকলক এই পৃথিৱীৰ দৃশ্যৰ পৰাই একেবাৰে আঁতৰাই পেলোৱা হ'ব। সেয়া ভৱিষ্যতে হ'বলৈ গৈ আছে। কিন্তু ঈশ্বৰে বিশ্বাসীসকললৈ আনিব আনন্দৰ বাতৰি। তেওঁলোকলৈ উদয় হ'ব ধাৰ্মিকতাৰ সূৰ্য। পুৰণি নিয়মৰ সেই ধাৰ্মিকতাৰ সূৰ্যই হৈছে নতুন নিয়মত উল্লেখ কৰা উজ্জ্বল প্ৰভাতীয় তৰা যীশুখ্ৰীষ্ট। কিন্তু নতুন নিয়মত খ্ৰীষ্টক কেতিয়াও ধাৰ্মিকতাৰ সূৰ্য বুলি কোৱা হোৱা নাই আৰু পুৰণি নিয়মত তেওঁক কেতিয়াও উজ্জ্বল প্ৰভাতীয় তৰা বুলি কোৱা হোৱা নাই। প্ৰভু যীশু আহিব তেওঁৰ ৰাজ্যৰ প্ৰতিষ্ঠা কৰিবলৈ, দুষ্টক সম্পূৰ্ণৰূপে বিনষ্ট কৰিবলৈ। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ শেষৰখন পুস্তক অৰ্থাৎ মলাখী ভাৱবাদীৰ পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছিলোঁ। যোৱা অনুষ্ঠানত আমি এই পুস্তকখনৰ ৪ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদলৈকে আলোচনা আগবঢ়াই নিছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই মলাখী পুস্তকখনৰ ৪ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদৰ পৰা একেবাৰে শেষৰটো পদ অৰ্থাৎ ৬ নম্বৰ পদলৈকে আমাৰ আলোচনা আগবঢ়াব খুজিছোঁ। গতিকে আজিৰ অনুষ্ঠানতে আমি এই মলাখী পুস্তকখনৰ অধ্যয়নৰ সামৰণি মাৰিবলৈ আগবাঢ়িছোঁ। মলাখী পুস্তকৰ শেষৰ পদকেইটাত আমি আজি পঢ়িবলৈ পাম ভৱিষ্যতে আহিবলগীয়া মহাক্লেশৰ সময় আৰু পৃথিৱীত উদয় হ'বলগীয়া ধাৰ্মিকতাৰ সূৰ্য অৰ্থাৎ যীশুখ্ৰীষ্টৰ কথা। আচলতে ইছৰাইলীয়া লোকসকলৰ বাবে এয়েই আছিল ভৱিষ্যতৰ গৌৰৱময় আশা। সেই ভৱিষ্যতৰ বাবে আজি খ্ৰীষ্টীয় বিশ্বাসীসকলেও আশাৰে বাট চাইছে। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম মলাখী ৪ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদ। যদিহে আপোনাৰ লগত বাইবেল আছে চাই যাব, আৰু যদিহে বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিবচোন।
ইয়াত এনেদৰে লিখা আছে, কিন্তু মোৰ নামলৈ ভয় ৰাখোতা যি তোমালোকলৈ হ'লে ধাৰ্মিকতাৰূপ সূৰ্য সুস্থজনক কিৰণেৰে সৈতে উদয় হ'ব। তাতে তোমালোকে ওলাই গৈ গোহালিৰ দামুৰিৰ নিচিনাকৈ দেও দি নাচিবা। পুৰণি নিয়মত আমি যি ধাৰ্মিকতাৰূপ সূৰ্যৰ কথা পাইছোঁ, নতুন নিয়মত সেই ব্যক্তিজনেই আচলতে উজ্জ্বল প্ৰভাতীয় তৰা। যি খ্ৰীষ্টক নতুন নিয়মত ধাৰ্মিকতাৰ সূৰ্য বুলি উল্লেখ কৰা হোৱা নাই। পুৰণি নিয়মত তেওঁক উজ্জ্বল প্ৰভাতীয় তৰা বুলিও উল্লেখ কৰা হোৱা নাই। কিয় বাৰু? আমি এই কথাখিনি অলপ পাছতেই বহলাই আলোচনা কৰিম। এতিয়া তাৰ পাছৰ পদটো পঢ়ি দিছোঁ, মলাখী 4 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ। আৰু তোমালোকে দুষ্টবোৰক গচকিবা, কিয়নো বাহিনীবিলাকৰ জিহুৱাই কৈছে, মই কাৰ্য কৰিবৰ দিনা সিহঁত তোমালোকৰ ভৰিৰ তলুৱাৰ তলত থকা ছাই যেন হ'ব। যেতিয়া তেওঁ এই পৃথিৱীলৈ আহিব, তেওঁৰ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ, তেতিয়া মন্দ লোকবিলাকক দমন কৰা হ'ব। কুমাৰৰ মাটিৰ পাত্ৰৰ নিচিনাকৈ তেওঁ সিহঁতক চূৰ্ণ বিচূৰ্ণ কৰি ভাঙি পেলাব। শাস্ত্ৰত এইদৰেই লিখা হৈছে, আৰু আমি শুনি ভাল পালেও বেয়া পালেও এনেদৰেই লিখা আছে আৰু এনেদৰেই হ'ব। এতিয়া 4 নম্বৰ পদটো পঢ়িম। মোৰ দাস মচিৰ যি ব্যৱস্থা, যি বিধি আৰু শাসন প্ৰণালীবোৰ হোৰেবত গোটেই ইছৰাইলৰ নিমিত্তে তেওঁক আদেশ কৰিছিলোঁ, সেই সকলোকে তোমালোকে সোঁৱৰণ কৰা। এই ভাৱবাণীটোৰ পাছতেই ইছৰাইল জাতি এনেকুৱা এটা কালত সোমাই পৰিব, যিটো কালত ঈশ্বৰ নিমাত হৈ পৰিব। ঈশ্বৰে আৰু একো ঘোষণা নকৰে। আৰু 400 বছৰ পাছত আন এজন জখৰীয়াৰ আৱিৰ্ভাৱ হ'ব। তেওঁ মন্দিৰত সেৱা আগবঢ়াই থাকোঁতে স্বৰ্গদূত গাব্ৰিয়েলে তেওঁৰ আগত দেখা দিব আৰু যোহন বাপ্তাইজকৰ জন্মৰ কথা ঘোষণা কৰিব। এইখিনি কথা লোকে লিখা শুভবাৰ্তা 1 নম্বৰ অধ্যায়ৰ 5 পৰা 25 পদ পঢ়িলে আপোনালোকে পাব। আৰু তেতিয়াহে 400 বছৰীয়া সেই নীৰৱতাৰ অন্ত পৰিব। আৰু এই সময়ছোৱাত ইছৰাইলে মচিৰ বিধানকেই মনত পেলাই থাকিব লাগিব। মচিৰ বিধানেই তেওঁলোকৰ জীৱন হ'ব। তেওঁলোকৰ বাবে সেয়েই হ'ব ঈশ্বৰৰ বাক্য। তেওঁলোক মচিৰ ব্যৱস্থাৱলীৰ অধীন আছিল। 5 নম্বৰ পদটো পঢ়ি দিম। চোৱা, জিহুৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে মই তোমালোকৰ ওচৰলৈ এলিয়া ভাৱবাদীক পঠাম। প্ৰকাশিত বাক্যত আমি পাওঁ যে শেষকালত 2জন সাক্ষীৰ আৱিৰ্ভাৱ হ'ব লাগে। প্ৰকাশিত বাক্য 11 নম্বৰ অধ্যায়ৰ 3 পৰা 12 নম্বৰ পদত আমি পাওঁ। আমি ক'ব নোৱাৰোঁ দ্বিতীয়জন সাক্ষী কোন হ'ব, কিন্তু আমি প্ৰায় নিশ্চিতভাৱে ক'ব পাৰোঁ যে তেওঁলোকৰ মাজৰ এজন হ'ব এলিয়া। সংৰক্ষণশীল যিহুদী লোকৰ ঘৰত যেতিয়া নিস্তাৰ পৰ্ব পালন কৰা হয়, তেতিয়া মেজৰ কাষত এখন চকী ৰখা হয় আৰু তাত কোনো মানুহ নবহে। সেই চকীখন আহিবলগীয়া এলিয়াৰ বাবে ৰখা হয়। যেতিয়া যোহন বাপ্তাইজক আহিছিল, তেতিয়া মানুহবিলাকে তেওঁকেই এলিয়া বুলি ভাবিছিল। কিন্তু যোহন বাপ্তাইজক আচলতে এলিয়া নাছিল। শাস্ত্ৰমতে তেওঁ হ'ব পাৰিলেহেঁতেন, কিন্তু তেওঁ এলিয়া নাছিল। আৰু এইটো মন কৰিবলগীয়া কথা। যীশুখ্ৰীষ্টই যদি তেওঁৰ ৰাজ্য প্ৰতিষ্ঠা কৰিলেহেঁতেন, তেনেহ'লে সেই যোহন বাপ্তাইজকেই এলিয়া হ'লহেঁতেন। কেনেকৈ বাৰু? আমি নাজানো, কিন্তু তেনেদৰে ঘটা নাছিল। এই প্ৰশ্নটো আচলতে হেঁতেন জড়িত থকা প্ৰশ্ন। গতিকে আমাৰ হাতত তাৰ উত্তৰ নাই। চোৱা, জিহুৱাৰ সেই মহৎ আৰু ভয়ানক দিন অহাৰ আগেয়ে মই তোমালোকৰ ওচৰলৈ এলিয়া ভাৱবাদীক পঠাম। যোহন বাপ্তাইজকৰ মাজেদি এই ভাৱবাণী ফলিওৱা নাছিল, কাৰণ তেওঁ মচীহৰ বিষয়ে জগতৰ ত্ৰাণকৰ্তাৰ বিষয়েহে ঘোষণা কৰিছিল। তেওঁ কৈছিল, জগতৰ পাপ বৈ নিয়া ঈশ্বৰৰ মেৰ পোৱালীক চোৱা। যোহন 1 অধ্যায় 29 পদ। জিহুৱাৰ ভয়ানক দিনৰ কথা ঘোষণা কৰাতকৈ এইটো নিশ্চয় বেলেগ কথা আছিল। 6 নম্বৰ পদ। তেওঁ সন্তানবিলাকলৈ পিতৃবিলাকৰ মন আৰু পিতৃবিলাকলৈ সন্তানবিলাকৰ মন ঘূৰাব, নতুবা মই আহি দেশকে অভিশাপেৰে প্ৰহাৰ কৰিম। অৰ্থাৎ পুৰণি নিয়মৰ শেষৰ পদটোত থকা কথাটো হৈছে অভিশাপৰ কথা। আদম আৰু হৱাই এডেনবাৰীত ঈশ্বৰৰ প্ৰতি অবাধ্য আচৰণ কৰাৰ যোগেদিয়েই অভিশাপ নামি আহিছিল।
সেই সময়ত ঈশ্বৰে কৈছিল যে ভূমি অভিশপ্ত হ'ব আৰু তেওঁলোকৰ ওপৰত অভিশাপ থাকিব। সেই অভিশাপ হৈছে পাপ, আৰু প্ৰভু যীশু দ্বিতীয়বাৰ এই পৃথিৱীলৈ নহা পৰ্যন্ত সেই অভিশাপটো দূৰ নহয়। মানৱ জাতিৰ ওপৰত এই অভিশাপটো এতিয়াও আছে। আপুনি চাৰিওপিনে চালেই এই কথাটো নিশ্চয় বুজি পাব। আপুনি বাৰু এনেকুৱা ঠাই ক'ৰবাত দেখিছেনে য'ত পোক পৰুৱা, কীট পতংগ, উই আদিয়ে শাক পাচলি, শস্য, গছ গছনি, ঘৰ দুৱাৰ, আচবাব পত্ৰ আদি নষ্ট নকৰে? তেনে ঠাই ক'তো নাই। বা এনেকুৱা ঠাই দেখিছেনে য'ত সমাজত অলপো পাপ নাই? নিশ্চয় দেখা নাই, কাৰণ তেনে অৱস্থা আহিব খ্ৰীষ্টৰ 1000 বছৰীয়া শাসনকালতহে। কিন্তু আমি চাৰিওপিনে চালেই দেখিবলৈ পাওঁ যে সমগ্ৰ মানৱ জাতি আৰু এই পৃথিৱীৰ ওপৰত পাপৰ অভিশাপ পূৰা মাত্ৰাই আছে। পুৰণি নিয়মখন এনেদৰে অতি শোক লগাভাৱে শেষ হোৱা যেন লাগে, কিন্তু এই পুস্তকখন আচলতে এখন আশাৰে অপেক্ষা কৰা পুস্তক। গতিকে আমি ভাবোঁ যে এই অধ্যায়টোৰ 2 নম্বৰ পদটোতেই আমি গুৰুত্ব আৰোপ কৰা উচিত। কিন্তু মোৰ নামলৈ ভয় ৰাখোতা যি তোমালোকলৈ হ'লে ধাৰ্মিকতাৰূপ সূৰ্য সুস্থজনক কিৰণেৰে সৈতে উদয় হ'ব, তাতে তোমালোকে ওলাই গৈ গোহালিৰ ডামুৰিৰ নিচিনাকৈ দেও দি নাচিবা। পুৰণি নিয়মখন এটা অভিশাপেৰেই শেষ হোৱা নাই, কিন্তু এটা আশাৰেও শেষ হৈছে। অৰ্থাৎ যদিও সূৰ্য অস্ত গৈছে আৰু অতি অন্ধকাৰ হৈছে, এটা কিন্তু নতুন দিন আহি আছে। আমি আজি পাপৰ নিশাত বাস কৰি আছোঁ আৰু জগতখন আন্ধাৰ। আজি আমি অতি সকলোতকৈ আন্ধাৰ সময়ত বাস কৰি থকা যেন লাগে। কিন্তু এনে এটা দিন আহি আছে যি দিনত ধাৰ্মিকতাৰ সূৰ্য উদয় হ'ব আৰু এই জগতৰ ওপৰত আত্মিক পোহৰ পৰিব। ধাৰ্মিকতাৰ সূৰ্য মানে হৈছে প্ৰভু যীশুখ্ৰীষ্ট। আমি এটা অতি গুৰুত্বপূৰ্ণ কথালৈ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছোঁ। পুৰণি নিয়মত খ্ৰীষ্টক ধাৰ্মিকতাৰ সূৰ্য হিচাপে উপস্থাপন কৰা হৈছে। নতুন নিয়মত কিন্তু তেওঁক সম্পূৰ্ণ বেলেগ ধৰণে দেখুওৱা হৈছে। নতুন নিয়মত তেওঁক আমাৰ আগত উজ্জ্বল প্ৰভাতীয় তৰা হিচাপে দেখুওৱা হৈছে। প্ৰকাশিত বাক্য 22 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদত এই বুলি কোৱা হৈছে, মই যীশুৱে মণ্ডলীবিলাকৰ নিমিত্তে তোমালোকক এইবোৰ কথাৰ সাক্ষ্য দিবলৈ মোৰ দূতক পঠালোঁ। মই দাউদৰ মূল আৰু বংশ, উজ্জ্বল প্ৰভাতীয় তৰা। দাউদৰ শিপা আৰু গজালি। সেই যীশুখ্ৰীষ্ট এই পৃথিৱীত ৰাজত্ব কৰিবলগীয়া ৰজা, কিন্তু তেওঁ লগতে আৰু কিবা অলপ বেলেগ। তেওঁ উজ্জ্বল প্ৰভাতীয় তৰা, অৰ্থাৎ কিবা এটা নতুন। এই কথা মন কৰিবলগীয়া যে আকাশে মানুহৰ সদায় দৃষ্টি আকৰ্ষণ কৰি থাকে। জ্যোতিৰ্বিদ্যা আচলতে মানুহে জনা সকলোতকৈ পুৰণি বিজ্ঞান, কিন্তু আন বহুতো বিজ্ঞানৰ দৰে ইয়াৰো মূলটো আছিল নানা ধৰণৰ অন্ধবিশ্বাস, বিভিন্ন দেৱ দেৱী আদিৰ উপাসনা কৰা বিশ্বাস আৰু মায়া ৰহস্য আদি। আপুনি হয়তো ক'ব পাৰে সেয়া আছিল অন্ধকাৰ যুগৰ কথা। সেই সময়ত মানুহৰ মাজত নানা অন্ধবিশ্বাস আছিল। আমাৰ এতিয়া যথেষ্ট উন্নতি হৈছে। আমাৰ বাৰু সঁচাকৈ উন্নতি হৈছেনে? আজি আচলতে বেছিভাগ মানুহে ঈশ্বৰৰ বাক্যতকৈ ৰাশিফল আৰু জন্মৰ গ্ৰহ নক্ষত্ৰ আদিৰ বিষয়েহে বেছি আগ্ৰহ দেখুৱায়, বা আন কিবা কিবি বিষয়তহে বেছি আগ্ৰহ দেখুৱায়। ৰাশিফল, জ্যোতিষবিদ্যা আদিৰ সৈতে খেলা কৰা লোকসকলে এই কথা মনত ৰখা উচিত যে সেইবোৰ কাম শয়তানৰ কামৰ সৈতে জড়িত। আজি আমি শয়তানৰ উপাসনা অধিকভাৱে চলিব ধৰা দেখিবলৈ পাইছোঁ। কিছু বছৰ আগতে পশ্চিমীয়া দেশ এখনত এটা সমীক্ষা চলাই পোৱা গৈছিল যে মাত্ৰ 3% লোকেহে শয়তান নামৰ ব্যক্তি এজন আছে বুলি বিশ্বাস কৰিছিল। কিন্তু তাৰ কিছু বছৰ পাছত সেই সমীক্ষাত এই কথা পোৱা গ'ল যে 37 পৰা 48% লোকে শয়তান নামৰ ব্যক্তিগৰাকীক বিশ্বাস কৰা হৈছে। সেই লোকবিলাকৰ বহুতে কিন্তু এজন যে ঈশ্বৰ আছে, আমি সকলোৱে এদিন যে তেওঁৰ আগত জবাবদিহি দিব লাগিব, সেই কথা বিশ্বাস নকৰা যেনেই পোৱা গৈছিল। কিন্তু তেওঁবিলাকে শয়তান আছে বুলি অন্ততঃ বিশ্বাস কৰিছিল। আকাশৰ গ্ৰহ নক্ষত্ৰ আদিৰ গতিবিধি আজি মানুহে যথেষ্ট লক্ষ্য কৰিবলৈ লৈছে। একালত মানুহে খালী চকুৰেই আকাশলৈ চাই সেইবোৰৰ সৌন্দৰ্য উপভোগ কৰিছিল। কিন্তু এতিয়া নানা ধৰণৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰি মানুহে সেইবোৰৰ গতিবিধি অধিককৈ অধ্যয়ন কৰিবলৈ লৈছে। শাস্ত্ৰয়ো আমাৰ দৃষ্টি আকৰ্ষণ কৰে এনেদৰে। গীতমালা 8 নম্বৰ গীতৰ 3 আৰু 4 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, যেতিয়া মই তোমাৰ হাতে কৰা আকাশমণ্ডল,
তুমি নিৰূপণ কৰা চন্দ্ৰ আৰু তৰাবোৰৰ বিষয়ে চিন্তা কৰোঁ, তেতিয়া মই কওঁ, মানুহনো কি, তুমি যে তাক সোঁৱৰণ কৰা? মানুহৰ সন্তানেই বা কি, তুমি যে তাৰ বুজ বিচাৰ লোৱা? এই প্ৰশ্নৰ উত্তৰ এইয়ে যে মানুহেই হৈছে জ্যোতিৰ্বিজ্ঞানী। মানুহেই এই সকলো চাই ঈশ্বৰক গৌৰৱ প্ৰশংসা কৰিব পাৰে। আকৌ গীতমালা 19 নম্বৰ গীতৰ 1 নম্বৰ পদত আমি এনেদৰে পাওঁ, গগনমণ্ডলে ঈশ্বৰৰ মহিমা প্ৰকাশ কৰে, আকাশমণ্ডলে তেওঁৰ হাতৰ কৰ্ম দেখুৱায়। ঈশ্বৰে অব্ৰাহামক এই বুলি কৈছিল। আদিপুস্তক 15 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদত পাঠ কৰি দিছোঁ। পাছে তেওঁ অব্ৰামক বাহিৰলৈ নি ক'লে, তুমি আকাশলৈ চোৱা, যদি তৰাবোৰ গণিব পাৰা তেন্তে গণা। তেওঁ আকৌ অব্ৰামক ক'লে, এইদৰে তোমাৰ বংশও হ'ব। মানুহক ঈশ্বৰে আকাশলৈ চাবলৈ কোৱাৰ দ্বাৰাই আচলতে এইদৰে মলাখীত পুৰণি নিয়মৰ সামৰণি মৰা হৈছে। আৰু মানুহে ওপৰলৈ চোৱাটো ভাল। মলাখীয়ে এই প্ৰচণ্ড বাক্যেৰে সামৰণি মাৰিছে, নতুবা মই আহি দেশকে অভিশাপেৰে প্ৰহাৰ কৰিম। এই বুলি মলাখী পুস্তকৰ সামৰণি মৰা হৈছে। আৰু মানৱ ইতিহাসৰ সামৰণি মৰাৰ আগতেই এখন জৱনিকা পেলাই দিয়া হৈছে। মানুহৰ ওপৰলৈ অন্ধকাৰ নামি আহিছে, কিন্তু কাহিনীৰ সামৰণি পৰা নাই, নাটকৰো সামৰণি পৰা নাই। ভাল মানুহ আছে, বেয়া মানুহো আছে, কিন্তু ভাল মানুহে এতিয়াও জয়লাভ কৰিবলৈ বাকী আছে। ঈশ্বৰে কৈছে, আকাশমণ্ডললৈ চোৱা, ভালদৰে মন কৰা। প্ৰিয় শ্ৰোতা, আপুনি ভালদৰে মন কৰাটো জৰুৰী কথা। তেওঁ কৈছে, কিন্তু মোৰ নামলৈ ভয় ৰাখোতা যি তোমালোকলৈ হ'লে ধাৰ্মিকতাৰূপ সূৰ্য সুস্থজনক কিৰণেৰে সৈতে উদয় হ'ব। তাতে তোমালোকে ওলাই গৈ গোহালিৰ ডামুৰিৰ নিচিনাকৈ দেও দি নাচিবা। এইটো এটা সূৰ্যোদয়ৰ প্ৰতিজ্ঞা। এটা গানত এনেদৰে কোৱা হৈছে যে এই পৃথিৱীখন এটা সূৰ্যোদয়ৰ কাৰণে বাট চাই আছে। আৰু আমিও ভাবোঁ বাট চাই আছে, কিন্তু খ্ৰীষ্টীয় মণ্ডলীয়ে বেলেগ কিবা এটাৰ বাবেহে বাট চাই আছে। প্ৰভু যীশু আকৌ আহিব। যেতিয়া তেওঁ আহিব বজ্ৰপাতৰ নিচিনাকৈ প্ৰচণ্ডভাৱে সকলো অধাৰ্মিকতা দমন কৰিবলৈ। পুৰণি নিয়মখন হৈছে আশাৰে বাট চোৱা পুস্তক। এই পুস্তকখন অকলে চালে অতি হতাশাজনক যেন লাগিব, কিন্তু ই স্বৰ্গলৈ আঙুলিয়ায়। ই ধাৰ্মিকতাৰ সূৰ্য যীশুখ্ৰীষ্টৰ কথা কয়। এইটো আচলতে তেওঁৰ অতি উপযুক্ত নাম, কাৰণ তেওঁ আহিব মানুহৰ পাপৰ ৰাতিৰ উৰ পেলাই নতুন দিন আনিবলৈ। প্ৰভুৰ দিন আহি আছে আৰু তেওঁৰ ৰাজ্য এই পৃথিৱীত তেওঁ স্থাপন কৰিব। পুৰণি নিয়মত ঈশ্বৰক সূৰ্যৰ সৈতে তুলনা কৰা হৈ আহিছে। গীতমালা 84 নম্বৰ গীতৰ 11 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, কিয়নো ঈশ্বৰ জিহুৱা সূৰ্য আৰু ঢাল স্বৰূপ। জিহুৱাই অনুগ্ৰহ আৰু গৌৰৱ দান কৰে। সিদ্ধ পথত চলোতাবিলাকৰ পৰা তেওঁ কোনো উত্তম বস্তু আটক নকৰে। আকৌ যিচয়া 60 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, পাঠ কৰি দিছোঁ, দিনত সূৰ্য তোমাৰ দীপ্তি আৰু নহ'ব, আৰু পোহৰৰ অৰ্থে চন্দ্ৰই তোমাক জোনাক নিদিব। কিন্তু জিহুৱাই তোমাৰ অনন্তকলীয়া জ্যোতি, আৰু তোমাৰ ঈশ্বৰেই তোমাৰ ভূষণ স্বৰূপ হ'ব। পুৰণি নিয়মত আমি তেওঁৰ ইমান সুন্দৰ বৰ্ণনা এটা পাওঁ। আনহাতে নতুন নিয়মখন হৈছে অনুভৱ কৰা, অভিজ্ঞতা লাভ কৰাৰ পুস্তক। আৰু নতুন নিয়মৰ সামৰণি পৰিছে অলপ বেলেগ ধৰণৰ আশা এটাৰে। আমি ইতিমধ্যে পাঠ কৰিলোঁ প্ৰকাশিত বাক্য 22 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদ। আকৌ পাঠ কৰি দিব খুজিছোঁ। মই যীশুৱে মণ্ডলীবিলাকৰ নিমিত্তে তোমালোকক এইবোৰ কথাৰ সাক্ষ্য দিবলৈ মোৰ দূতক পঠালোঁ। মই দায়ুদৰ মূল আৰু বংশ, উজ্জ্বল প্ৰভাতীয় তৰা। প্ৰভু যীশু ধাৰ্মিকতাৰ সূৰ্য, তেওঁ উজ্জ্বল প্ৰভাতীয় তৰা। এইটো মন কৰিবলগীয়া কথা যে নতুন নিয়মখন ধাৰ্মিকতাৰ সূৰ্যৰ কথাৰে মুকলি কৰা হোৱা নাই। প্ৰথম ঘোষণাটো আচলতে ব্যক্তিগতভাৱে জখৰীয়াৰ আগতহে কৰা হৈছিল। তেতিয়া এজন বাটকটীয়া অৰ্থাৎ যোহন বাপ্তাইজকৰ আগমনৰ কথা কোৱা হৈছিল। কাৰ বাটকটীয়া? আহি থকা মচীহৰ, মৰিয়মৰ গৰ্ভত জন্মিবলগীয়া সেই যীশুখ্ৰীষ্টৰ। জ্ঞানী জ্যোতিষী পণ্ডিত কেইজনে কাক বিচাৰি জেৰুচালেমলৈ আহিছিল? তেওঁলোকে
এনেদৰে বিচাৰি আহিছিল, যিহুদীবিলাকৰ যি ৰজা জন্মিল তেওঁ ক'ত? কিয়নো আমি তেওঁৰ তৰা পূব ফালে দেখা পাই তেওঁক প্ৰণিপাত কৰিবলৈ আহিলোঁ। মঠি 2 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। সেইটো পূবদেশীয় তৰা নাছিল। পূব পিনে তৰা দেখা হ'লে তেওঁলোকে পূব ফালৰ দেশলৈহে গ'লেহেঁতেন। পূব দেশৰ সেই পণ্ডিতকেইজনে পশ্চিম পিনেহে তৰা দেখিছিল আৰু সেই দিশেই আহিছিল। সূৰ্য পূব পিনে ওলায়, কিন্তু এই পণ্ডিতকেইজনে পশ্চিম পিনে এই তৰা দেখিছিল। পণ্ডিতকেইজনে সেই তৰাৰ আবিৰ্ভাৱৰ পৰা খ্ৰীষ্টৰ আগমনৰ কথাটো কেনেদৰে জানিলে? এসময়ত গণনা পুস্তকত মোৱাবৰ পূব দেশৰ বিলিয়ম নামৰ পৰজাতীয় ভাৱবাদী এজনে এই ভাৱবাণী কৰিছিল। গণনা পুস্তক 24 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদ। জাকুবৰ পৰা উৎপন্ন হোৱা এজনে ৰাজত্ব কৰিব আৰু নগৰৰ অৱশিষ্ট লোকবিলাকক বিনষ্ট কৰিব। তৰা আৰু সূৰ্যৰ কথাটো বেলেগ। তৰাটো হৈছে এই জগতৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উঠাই লৈ আহিবলৈ খ্ৰীষ্টৰ যে আগমন হ'ব তাৰ চিন, আৰু সূৰ্যটো হৈছে এই জগতত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ যে খ্ৰীষ্টৰ পুনৰ আগমন হ'ব তাৰ চিন। তেওঁৰ স্বৰ্গাৰোহণৰ সময়ত যিহুদী পাচনিসকলক এই বুলি কোৱা হৈছিল। পাচনি কৰ্ম 1 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। হে গালিল দেশৰ মানুহবিলাক, তোমালোকে কিয় থিয় হৈ আকাশলৈ চাই আছা? এই যি যীচুক তোমালোকৰ ওচৰৰ পৰা স্বৰ্গলৈ নিয়া হ'ল, তোমালোকে যেনেকৈ তেওঁক স্বৰ্গলৈ যোৱা দেখিলা তেনেকৈ তেওঁ আকৌ আহিব। আৰু জখৰিয়াতো কোৱা হৈছে যে তেওঁ যেতিয়া আহিব তেওঁ জৈতুন পৰ্বতত ভৰি দিবহি। তৰাটো হৈছে তেওঁ পৃথিৱীৰ পৰা তেওঁৰ মণ্ডলীক লৈ যাবলৈ কৰা আগমনৰ চিন। তেতিয়া তেওঁ পৃথিৱীত ভৰি নিদিয়েহি। সেই কাৰ্যখিনি তৰাটিৰ মাজত সোমাই আছে, ধাৰ্মিকতাৰ সূৰ্যত নাই। আৰু তেওঁৰ জন্মত নহয়, মৃত্যুতহে গুৰুত্বটো দিয়া আছে। প্ৰভু যীশুৱে কাকো তেওঁৰ জন্মৰ কথা সোঁৱৰণ কৰিবলৈ কোৱা নাছিল, কিন্তু তেওঁৰ মৃত্যুৰ কথাটো সোঁৱৰণ কৰিবলৈ তেওঁ কৈ গৈছিল। নিস্তাৰ পৰ্বৰ ভোজৰ দিনা তেওঁ প্ৰভুভোজ স্থাপন কৰোঁতে এই বুলি কৈছিল। লুকে লিখা শুভবাৰ্তা 22 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদটো পঢ়ি দিছোঁ। প্ৰভু যীশুৱে কি কৈছিল তাত আমি দেখিবলৈ পাওঁ। আৰু পিঠা লৈ তেওঁ স্তুতি কৰি তাক ভাঙি তেওঁলোকক ক'লে, এয়ে তোমালোকৰ নিমিত্তে দান কৰা মোৰ শৰীৰ, মোক সোঁৱৰিবলৈ ইয়াকে কৰা। সেই তৰাটিতে খ্ৰীষ্টৰ মৃত্যু আৰু জন্ম সোমাই আছে। তেওঁ ক'ত জন্মিছিল, তাৰ লগতে কিয় মৃত্যুবৰণ কৰিব লগা হৈছিল সেই কথাও তৰাটিয়ে কয়। তৰাটিয়ে জনায় তেওঁ কোন আৰু তেওঁ কিয় আহিছিল সেই কথা। তেওঁ কৈছিল, তেতিয়া মই ক'লোঁ, চোৱা মই আহিলোঁ, পুস্তকখনত মোৰ বিষয়ে এনে কথা লিখা আছে। হে ঈশ্বৰ, মই তোমাৰ ইচ্ছা পালন কৰিবলৈ আহিলোঁ। ইব্ৰী 10 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ। তৰাটিয়ে এটি দানাপাত্ৰলৈ আঙুলিয়ায়, কিন্তু এটা ক্ৰুচলৈও আঙুলিয়ায়। তেওঁ যে আপোনাৰ মোৰ পাপ ক্ৰুচত বহন কৰিবলৈ আহিছিল সেই কথাও কয়। দ্বিতীয় মহাযুদ্ধৰ সময়ত এটি সৰু ল'ৰাই দেউতাকৰ সৈতে ৰাস্তাৰে গৈ আছিল। সি মন কৰিছিল যে বহুতো খিৰিকীত নীলা নীলা তৰা লগাই থোৱা আছিল, কিন্তু কিছুমান খিৰিকীত সোণালী ৰঙৰ তৰা আছিল, অৰ্থাৎ সেই ঘৰৰ কোনো পুত্ৰই দেশৰ কাৰণে প্ৰাণ দিছিল। সন্ধিয়াৰ সময় আছিল, আকাশত সন্ধিয়াৰ তৰা ওলাব ধৰিছিল। তেতিয়া সৰু ল'ৰাটোৱে হঠাতে কৈ উঠিল, চোৱাচোন দেউতা, ঈশ্বৰেও তেওঁৰ পুত্ৰক আগবঢ়াই দিলে মৰিবলৈ। হয় প্ৰিয় শ্ৰোতা, সৰু ল'ৰাটোৱে ঠিকেই কৈছিল। ঈশ্বৰে নিজ পুত্ৰ যীচুক দিলে আমাৰ বাবে ক্ৰুচত মৰিবলৈ। আজি মানুহে যুদ্ধ কৰে, কিন্তু লাভ কাৰো নহয়। কিন্তু পাপৰ বিৰুদ্ধে প্ৰভু যীশুৱে যি যুদ্ধ কৰিলে, তাত তেওঁ মৃত্যুবৰণ কৰিলে মানুহক জীৱন দিবলৈ, মানুহক পাপৰ পৰা মুক্তি দিবলৈ আৰু কবৰ আৰু মৃত্যুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ। প্ৰিয় শ্ৰোতা, আমাৰ ভৱিষ্যত গ্ৰহ নক্ষত্ৰত নাই, জ্যোতিষত নাই। আপোনাৰ বৰ্তমানো তাত নাই। যদি আপুনি বৰ্তমানৰ বাবে সহায় বিচাৰে, আপুনি যীশুখ্ৰীষ্টৰ হকে জয়যুক্ত জীৱন কটাব লাগিব। তেওঁ কৈছিল, তোমালোকে মোত যেন শান্তি পোৱা, এই কাৰণে এইবোৰ কথা তোমালোকক ক'লোঁ। জগতত তোমালোকৰ ক্লেশ আছে, কিন্তু নিৰ্ভয় হোৱা, মই এই জগতক জয় কৰিলোঁ। প্ৰিয় শ্ৰোতা, আপুনি পৰাস্ত আৰু হতাশ নেকি? গ্ৰহ নক্ষত্ৰত আপোনাৰ বাবে সহায় নাই। যীচুলৈ চাওক। যদি আপুনি জীৱনৰ দ্বাৰা পৰাস্ত, কোনো বেয়া অভ্যাসৰ কবলত আছে, যদি আপুনি আত্মিক বিষয়বোৰৰ প্ৰতি অলপো আগ্ৰহী নহয়, তেন্তে যীশুৱেই আপোনাৰ বাবে উত্তৰ। যদি ভৱিষ্যতৰ বাবে আপোনাৰ কোনো আশা নাই, তেন্তে
আমাৰ পাপৰ প্ৰায়চিত্ৰৰ বাবে 2000 বছৰ পূৰ্বে ক্ৰুচত প্ৰাণ দিয়া যীচুলৈ চাওক। তেওঁক আমি পৰিত্ৰাতা হিচাপে ভৰসা কৰিব পাৰোঁ। তাৰ পাছত আপুনি সূৰ্যোদয়লৈ মুখ কৰিব পাৰে, কাৰণ খুব সোনকালেই সেই উজ্জ্বল প্ৰভাতীয় তৰা উদিত হ'ব। ভৱিষ্যতৰ বাবে কিবা আশা আছেনে? সূৰ্য উঠাৰ আগে আগে উজ্জ্বল প্ৰভাতীয় তৰাই দেখা দিয়ে। খ্ৰীষ্টই আজি খ্ৰীষ্টীয় মণ্ডলীৰ বাবে সেই উজ্জ্বল প্ৰভাতীয় তৰা। তেওঁৰ বিষয়ে পিতৰে এনেদৰে লিখিছে, আৰু আমি ভাৱবাদীসকলৰ বাক্য আগতকৈ দৃঢ় হৈ থকা পাইছোঁ। দিন নহয় মানে, আৰু তোমালোকৰ হৃদয়ত প্ৰভাতীয় তৰা উদয় নহয় মানে, আন্ধাৰময় ঠাইত পোহৰ দিয়া প্ৰদীপৰ সদৃশ সেই বাক্যলৈ যে তোমালোকে মন দিছা, ভাল কৰিছা। 2 পিতৰ 1 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদ। সেই তৰাই বুজাই খ্ৰীষ্টই এই জগতৰ পৰা মণ্ডলীক উত্তোলিত কৰি নিয়াৰ কথাটো। এইটো যিকোনো সময়তে ঘটিব পাৰে। সেই দিনৰ তৰাৰ আৱিৰ্ভাৱে এই চিন হ'ব যে সূৰ্য উদয় হ'বলৈ বেছি দেৰি নহয়, আৰু সেই সূৰ্যও আন কোনো নহয়, ধাৰ্মিকতাৰ সূৰ্য প্ৰভু যীশুখ্ৰীষ্ট। আমি পুৰণি নিয়ম এনেদৰে সামৰিছোঁ। এই জগতত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবলৈ খ্ৰীষ্ট যে আহিব তাৰ আশাৰে। কিন্তু নতুন নিয়মত আমি হ'ব লাগে সেই জ্ঞানী পণ্ডিত কেইজনৰ নিচিনা তৰাটোৰ পিছে পিছে যোৱা। আমি আজিও সেই দিনৰ তৰাৰ আৱিৰ্ভাৱলৈ বাট চাই আছোঁ, যি দিনত তেওঁ এই পৃথিৱীৰ পৰা মণ্ডলীক উত্তোলিত কৰি লৈ যাব। সেইদিনা আপুনি বাৰু কলৈ যাব? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। পুৰণি নিয়মৰ শেষ পদত থকা গুৰুত্বপূৰ্ণ শব্দটো হৈছে অভিশাপ। অভিশাপ আহিছিল যেতিয়া আদম আৰু হৱাই এডেনবাৰীত আছিল আৰু ঈশ্বৰৰ আজ্ঞা অমান্য কৰিছিল। সেই সময়ত ঈশ্বৰে কৈছিল যে ভূমি অভিশপ্ত হ'ব আৰু অভিশাপ তেওঁলোকৰ ওপৰত থাকিব। অভিশাপটো আছিল পাপ, আৰু প্ৰভুৰ দ্বিতীয় আগমনত এই পৃথিৱীৰ পৰা অভিশাপ আঁতৰোৱা হ'ব। আজিও ই মানৱ পৰিয়ালৰ ওপৰত আছে। আমি আমাৰ চাৰিওফালে এবাৰ চালেই সেই কথাটো বুজি পাওঁ। আমি যেতিয়া আমাৰ চাৰিওফালে চাওঁ, আমি চিনি পাব পাৰোঁ যে পাপৰ অভিশাপ মানৱ জাতিৰ ওপৰত আৰু এই পৃথিৱীৰ ওপৰত আছে। কেৱল মানুহেই নহয়, গোটেই প্ৰকৃতিৰ ওপৰতেই সেই অভিশাপ এতিয়াও আছে। প্ৰিয় দৰ্শক, মলাখী ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়নৰ ইমানতে সামৰণি পৰিল। পৰৱৰ্তী অনুষ্ঠানত বাইবেলৰ আন এখন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰা হ'ব। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ নত কৰোঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, ধন্য হওক প্ৰভু তোমাৰ নাম। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সময় দিলা তাৰ বাবে প্ৰভুক তোমাক ধন্যবাদ জনাইছোঁ। বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ এই সময়তে প্ৰতিজন দৰ্শকসকলৰ বাবে তোমাৰ বাক্য বুজি পোৱাত তেওঁলোকক তুমি সহায় কৰা, আৰু বিশেষকৈ প্ৰভু তোমাৰ বাক্য অধ্যয়নৰ যোগেদি যি আমি দানৰ বিষয়ে পিতৃ শিকিছোঁ, আৰু সঁচাকৈ প্ৰভু প্ৰত্যেক তোমাৰ সন্তানসকলে যাতে তোমাৰ পৰিচৰ্যাৰ কাৰণে প্ৰভু নিজৰ হৃদয় খুলি প্ৰভু তেওঁলোকে যাতে দান দিবলৈ পাৰিব, তেনে আশীৰ্বাদ দান কৰিবা। আৰু প্ৰভু তোমাৰ এই সন্তানসকলৰ যদি কিবা অভাৱ অভিযোগবিলাক আছে, সকলোবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান প্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, জুই। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, কোনখন পৰ্বতত ঈশ্বৰে মুচিক ইজৰাইল জাতিৰ বাবে ব্যৱস্থা আৰু শাসন প্ৰণালী দিছিল? অপশ্যন এ অৰাৰত, অপশ্যন বি চিয়ন, অপশ্যন বি চিনয়, অপশ্যন চি হুৰেব, অপশ্যন ডি গলগথা। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।